ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰীক্ষা আহি পালে হয়নে অৰ্থাৎ তোমালোকৰ বছৰিকা পৰীক্ষা আহি পালে আৰু এইখন আলোচনা কৰিম ক্লাছ 9ৰ কাৰণে বৰপেটা ডিষ্ট্ৰিক্টৰ ঠিক আছে যিসকল ছাত্ৰ ছাত্ৰী বৰপেটা ডিষ্ট্ৰিক্টৰ হয় তোমালোকৰ ইতিমধ্যে ৰুটিন আহি গৈছে আৰু কেইটাৰ পৰা কিমানলৈকে হ'ব আটাইখিনি মই দি দিম ঠিক আছে তোমালোকৰ 6 তাৰিখৰ পৰা ক্লাছ মানে পৰীক্ষা ষ্টাৰ্ট হ'ব আৰু আগবেলা নাই তোমালোকৰ পিছবেলা আছে 6 তাৰিখে ইংলিছ কেইটাৰ পৰা 12:30ৰ পৰা 3:30লৈকে ছাত্ৰ ছাত্ৰীসকল মাজতে তোমালোকৰ পৰা 1 মিনিট সময় লৈছো এটা ভাল খবৰ দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল তোমালোকে বিদ্যালয়ৰ পৰা খৰখেদাকৈ আহি ভাত পানী নোখোৱাকৈ আকৌ টিউচনলৈ যাব লাগে তোমালোকৰ বহুত কষ্ট হয় লগতে টিউচনৰ পৰা আহি ৰাতি পঢ়িব নোৱাৰা অৰ্থাৎ বহুত লছ হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মা দেউতাই 12 দিনৰ মূৰে মূৰে 400-500 টকা দিব লাগে বহু পইচাৰ খৰচ হয় গতিকে তেনেকুৱা সমস্যাৰ সমাধান কেৱল আনিছে SR এডুকেশ্যনৰ পৰা ছাত্ৰ ছাত্ৰীসকল SR এডুকেশ্যনে আনিছে মাত্ৰ 99 টকাতে ক্লাছৰ সুবিধা বহু ছাত্ৰ ছাত্ৰীয়ে 2 মাহ 3 মাহ কৰি বাদ দিব লগা ছাত্ৰ ছাত্ৰীয়ে এতিয়া সুবিধা পাইছে SR এডুকেশ্যনত কিয়নো 99 টকা ছাত্ৰ ছাত্ৰীসকল গতিকে দেৰি নকৰি মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছৰ কাৰণে এতিয়াই যোগাযোগ কৰক যেটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰটোত তোমাৰ নামটো লিখিবা ডিস্ট্ৰিক্টখনৰ নাম লিখিবা আৰু ক্লাছটো লিখি মই অনলাইন টিউচনত জয়েন হ'ম বুলি কোৱাৰ লগে লগে তোমালোকে যেটো কিউআৰ কোড আছে কিউআৰ কোড পেমেন্ট এটা কৰিব লাগিব আৰু পেমেন্ট কৰিলে তোমালোকে ক্লাছত জয়েন হ'ব পাৰিবা যেটো লাইভ ক্লাছ হ'ব সন্ধিয়া ক্লাছ বিলাক চাব পাৰিবা গতিকে দেৰি কৰিছে কিয় সোনকালে এডমিশ্যন লোৱা কাৰণ সিট একেবাৰে কম এতিয়া নেক্সট হ'ল 8 তাৰিখে আছে 8 তাৰিখ 8 তাৰিখ বুলি কনো মাৰ্চৰ 8 তাৰিখে তোমালোকৰ সোশ্যাল সায়েন্স আছে অৰ্থাৎ পিছবেলা আছে আগবেলা এদিনো নাই গতিকে আগবেলাৰ এদিনে আছে প্ৰেক্টিকেলটো পাৰ প্ৰেক্টিকেলটো পিছত আমি আলোচনা কৰিম 10 তাৰিখৰ আছে পিছবেলা MIL অৰ্থাৎ অল বুলি আছে ইয়াত যিবেলা বেংগলী MIL হ'ব পাৰে মাদাৰ ইণ্ডিয়ান লেংগুৱেজ এটা মাতৃভাষা 12/3/2025 তাৰিখে আছে জেনাৰেল সায়েন্স অৰ্থাৎ বিজ্ঞান আছে 17/3/2025 তাৰিখে আছে জেনাৰেল মেথমেটিক্স 18 তাৰিখে আছে ইলেক্টিভ অল আৰু 19 তাৰিখে তোমালোকৰ আগবেলা আছে সকলো প্ৰেক্টিকেলৰ পৰীক্ষা গতিকে তোমালোকৰ 19 তাৰিখৰ পৰীক্ষা শেষ হ'ব নেক্সট তোমালোকে মেট্ৰিক দিব লাগিব গতিকে পঢ়াটো ভালদৰে পঢ়িব লাগিব এই কাৰণে এতিয়া এডমিশ্যন লওক আৰু এটা ভাল ৰিজাল্ট মেট্ৰিকত কৰিবলৈ চেষ্টা কৰক ঠিক আছে বাই নেক্সট এটা ক্লাছত লগ পাম গতিকে বৰপেটা ষ্টুডেন্ট বিলাকে এটা লাইক কৰি দিয়া ঠিক আছে